জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰি অসম চৰকাৰখনে যি স্বৈৰাচাৰিতাৰ পৰিচয় দিছে তাক আমি সদৌ অসম ছাত্ৰ সন্থাই ধিক্কাৰ দিছো আৰু দিলৱাৰ হুছেইনক বিনা চৰ্তে মুকলি কৰি দিবৰ কাৰণে দাবী জনাইছো। আসলতে অসম চৰকাৰে অসমত এতিয়া সাংবাদিকৰ পৰা দুটাই শব্দ শুনিবলৈ বিচাৰে, সেই দুটা হৈছে হয় হুজুৰ। তেওঁলোকে সাংবাদিক, বুদ্ধিজীৱী, সংগ্ৰামী সংগঠন সকলোৰে পৰা কেৱল হয় হুজুৰ আশা কৰে, কিন্তু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰখনে বুজি উঠা উচিত যে তেওঁলোকে যিমানেই ইচ্ছা নকৰক, যিমানেই শক্তিৰ অপপ্ৰয়োগ নকৰক কিয়, অসমীয়া মানুহৰ গণতান্ত্ৰিক চিন্তা চেতনা প্ৰমূল্যক কোনো কাৰণে তেওঁলোকে বান্ধি ৰাখিব নোৱাৰে। আজি চৰকাৰ বিৰুদ্ধে বাতৰি পৰিৱেশন কৰাটো অপৰাধ হ'ব পাৰে নেকি? গ্ৰাউণ্ড ৰিপৰ্টিং কৰিবলৈ যোৱাৰ কাৰণে এজন ব্যক্তিক ষড়যন্ত্ৰমূলকভাৱে আটক কৰাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ কৰা এই অপচেষ্টাক আমি ধিক্কাৰ দিছো, গৰিহণা দিছো আৰু দিলৱাৰ হুছেইন মজুমদাৰক অতি শীঘ্ৰে মুকলি কৰি দিবৰ কাৰণে দাবী জনাইছো। হিমন্ত বিশ্ব শৰ্মা আৰু অসম চৰকাৰে যি অসহিষ্ণুতা দেখুৱাইছে সেই কথাটোৱে এটা কথা পুনৰ প্ৰমাণ কৰিলে যে চৰকাৰখনে গণতান্ত্ৰিক চিন্তা চেতনাক সমূলনচে নাইকিয়া কৰিবলৈ বিচাৰিছে। সাংবাদিকে বাতৰি পৰিৱেশন কৰিব নোৱাৰে এইটো কেতিয়াবা হ'ব পাৰে নেকি? আৰু এইটো প্ৰথম ঘটনা নহয়। এই যে কয় এদেউ দুদেউ লুটানে আছেও, মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰখনে সেই পৰিৱেশটো বিগত কিছু সময় ধৰি গঢ়ি তুলিছে। সাংবাদিকক তুচ্ছ তাচ্ছিল্য কৰা, সংবাদ মাধ্যম সম্বোধন কৰোঁতে সাংবাদিকে তেওঁৰ মনে বিচৰা ধৰণৰ তেওঁ মনঃপূত প্ৰশ্ন নুসুধিলে সাংবাদিকক তুচ্ছ তাচ্ছিল্য কৰা, সংবাদ গোষ্ঠীক তুচ্ছ তাচ্ছিল্য কৰা, এই ধৰণৰ ধাৰাবাহিক ঘটনা ঘটি আছে। আৰু এতিয়া পৰিৱেশ এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে সাংবাদিকক আটক কৰি গ্ৰেপ্তাৰ কৰা হৈছে। তেখেতক যদি কিবা তেখেতৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিলে তেখেতক নটিচ দিব পাৰিলেহেঁতেন। দিলৱাৰ হুছেইন মজুমদাৰ এগৰাকী সাংবাদিক হোৱাৰ লগতে পেছাত এগৰাকী তেখেত অধিবক্তা, কোনো নটিচ দিয়া নাই, তেখেতক আত্মপক্ষ সমৰ্থনৰ কাৰণে কোনো সুযোগ দিয়া নাই, অধিবক্তাৰ লগত আলোচনা কৰিবৰ কাৰণে কোনো সুযোগ দিয়া নাই, থানালৈ মাতি নি এই ধৰণেৰে ঘণ্টাৰ পিছত ঘণ্টা বহাই ৰাখি তাৰপিছত তেওঁক তাতেই গ্ৰেপ্তাৰ কৰা হৈছে। অৰ্থাৎ আইনৰ শাসন যে নোহোৱা কৰিবৰ কাৰণে চৰকাৰখন বদ্ধপৰিকৰ হৈছে সেই কথাটোৱে প্ৰমাণ হৈছে। কোনো কাৰণত এনে ঘটনা মানি ল'ব নোৱাৰি। গুৱাহাটী প্ৰেছ ক্লাব, সাংবাদিকসকলে একেলগে প্ৰতিবাদ মুখৰ হৈছে, সেই প্ৰতিবাদলৈ ছাত্ৰ সন্থাৰ সমৰ্থন আছে। পুনৰ কৈছো, জ্যেষ্ঠ সাংবাদিকগৰাকীক বিনা চৰ্তে মুকলি কৰি দিব লাগে। অত্যন্ত দুৰ্ভাগ্যজনক কথা। অসমত সাংবাদিকসকলৰ প্ৰতি যি অত্যাচাৰ আৰম্ভ হৈছে সেয়া গণতন্ত্ৰৰ অৱনমন হোৱাৰ এটা চিহ্ন, তাৰ বাদে আন একো নহয়। ইয়াত বাতৰি পৰিৱেশন কৰিবলৈ যোৱা সাংবাদিকে টিয়াৰ গেছ খাব লগা হয়। বাতৰি পৰিৱেশন কৰিবলৈ যোৱা সাংবাদিকে মুখ্যমন্ত্ৰীয়ে মনে বিচৰা ধৰণৰ প্ৰশ্ন নুসুধিলে তুচ্ছ তাচ্ছিল্যৰ সন্মুখীন হ'ব লগা হয়। চৰকাৰৰ ভুলসমূহ, চৰকাৰৰ জনবিৰোধী নীতিসমূহ আঙুলিয়াই দিয়া সংবাদ গোষ্ঠীক আক্ৰমণৰ লক্ষ্য কৰি লয়। তেনে প্ৰেক্ষাপটতে এতিয়া গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট সংগ্ৰহ কৰিবলৈ যাওঁতে সাংবাদিকক আটক কৰা হৈছে। আচলতে অসম চৰকাৰে আৰক্ষীটোক নিজৰ দলীয় কৰ্মীৰ দৰে ব্যৱহাৰ কৰাটো বন্ধ কৰিব লাগে। সাংবাদিকে প্ৰতিবাদ কৰোঁতে আৰক্ষী জপাই দিছে। সাংবাদিকসকলে এনেকুৱা কি আইনৰ এটা অচলাৱস্থাৰ সৃষ্টি কৰিছে যে এই ধৰণে আৰক্ষীয়ে বাধা দিব লগা হৈছে? নিজৰ এগৰাকী সতীৰ্থ সাংবাদিকক ষড়যন্ত্ৰমূলকভাৱে এই ধৰণে আটক কৰা বুলি তেওঁলোক প্ৰতীয়মান হৈছে, সেইকাৰণে আন্দোলন কৰিছে আৰু এই আন্দোলন কৰাৰ অধিকাৰ আছে। আৰু বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক যদি এই ধৰণে মাতি নি ঘণ্টাৰ পিছত ঘণ্টা থানাত আবদ্ধ কৰি ৰাখি গ্ৰেপ্তাৰ কৰে, সাংবাদিকেতো প্ৰতিবাদ কৰিবই। অসমৰ আবাল বৃদ্ধ বনিতা ৰাজপথত নামিবলৈ বাধ্য হ'ব।